দুজন কেণ্ডিডেটৰ নাম আছে। তেখেতসকলৰ ভিতৰত মই আমাৰ শুদ্ধ বসুমতাৰী মহাশয় যদি টিকেটটো পায়, যিজন উপ নিৰ্বাচনত BPF দলৰ কেণ্ডিডেট আছিল শুদ্ধ কুমাৰ বসুমতাৰী। रायजोफोर विधानसभा बिसायख'थिया लांगोनायाव सफैनायजों लोगोसे गोबांथार दिनै जोंनियावहाय माखासे दोहौ सोमजिनायखौ जोङो नुनो मोन्दों। गोबांथार पाब्लिकआबो गावबा गाव हास्थायनाय केन्डिडेटफोरखौहाय दिनै फकासाव लाबोनायखौ जोङो नुनो मोन्दों आरो लोगोसे गोबांथार टिकेट दाबिदारफोराबो दिनै मोखाङाव फैनानैहाय गाव गावनि हास्थायनाय बा साननाय हनायखौ फोरमायनायखौ जोङो नुनो मोनगासिनो दङ। दा बिनि गेजेराव गासिबो समस्तिनि गेजेरावनो आङो नैबे जोंनि सिडली विधानसभा बियाबनि सिङाव थानाय रायजो राजाफोरनि गोसोनि हास्थायनायखौ नैबे भिडिअनि गेजेरजोंहाय फोरमायथिनो लानानै फैनाय जादों रायजोफोर। नैबे सिडली विधानसभा बियाबावबो दिनैहाय जोङो खोनाबाय थानो मोनगासिनो दङ सानै केन्डिडेट दाबिदार गसंनानै दं होननानै। फानिराम ब्रह्म सार आरो शुद्ध कुमार बसुमतारी सार, बिथांमोन सानैनि गेजेरावहाय माने दिनै टिकेट दाबि खालामनायखौ जोङो नुनो मोन्दों। दा नैबिनि गेजेरावनो फानिराम ब्रह्म बिथां गेदेरमा सारा रानिं EM हिसाबैहाय हाग्रा बिफानखौ सालायगासिनो दङ। दा बिनि गेजेराव रायजोनि हास्थायनाया बेखौबो फकासाव फैनायखौ जोङो नुनो मोन्दों जे फानिराम ब्रह्म सारा रानिं EMआवहाय सालायगासिनो दंखायोब्ला जोंनियावहाय गोबांथार गोरों गोरा सुबुंफोरबो दङ। दा बिनि गेजेरावहाय शुद्ध कुमार बसुमतारी साराबो सासे रोंगौथि गोनां, एक्सपिरियेन्स गोनां आरो गोबां खामानियावहाय मावनो हास्थायनाय सासे बेक्ति होननानैहाय जोंनि पाब्लिकफोरनि गेजेरावहायबो सरसा सोलिनायखौ जोङो नुनो मोन्दों। दा बिनि गेजेरावनो शुद्ध कुमार बसुमतारी सारखौ लोब्बा लाखिनानै बासुगाव ओनसोलनि रायजो राजाफोरा मा बाथ्रा फोसावखो बेखौ नोंथांमोना ग्राउन्ड रिपर्टखौ नायनानै कमेन्ट बक्सआव फोरमायहरोब्लानो जाबाय जे नोंथांमोननि बायदिब्ला फानिराम ब्रह्म सारा नैबे सिडली विधानसभा बियाबावहाय गसंनांगौ ना शुद्ध कुमार बसुमतारी सारा नैबे सिडली विधानसभा बियाबाव गसंनांगौ। दा ग्राउन्ड रिपर्टखौ नायदो आरो कमेन्टआव फैदो। কোন এতিয়া কেনেধৰণৰ, কিন্তু আমি বাতৰি হিচাপত আমি শুনা পাইছোঁ যে আমাৰ এই সমষ্টিত দুজন কেণ্ডিডেটৰ নাম আছে। তেখেতসকলৰ ভিতৰত মই আমাৰ শুদ্ধ বসুমতাৰী মহাশয় যদি টিকেটটো পায়, কাৰণ শুদ্ধ বসুমতাৰী মহাশয়ে ইয়াৰ আগতো MLA ইলেকশ্যন খেলিছিলে। তেতিয়া মই দেখা পাইছোঁ, যিহেতু মই ৰাজনৈতিক পাৰ্টিৰ লগত জড়িত নহয়, যিটো সংগঠনৰ এজ এ সভাপতি হিচাপে মই দেখা পাইছিলোঁ যে বাসুগাঁৱত তেওঁৰ এটা প্ৰভাৱ এটা আছিলে। তো সেই হিচাপে আমি বাসুগাঁওবাসী ৰাইজ হিচাপে বাসুগাঁও ফালৰ পৰা যদি শুদ্ধ বসুমতাৰীক যদি এই MLA টিকেটত পায়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ বাসুগাঁৱৰ কাৰণে বহুত কাম কৰিব পাৰিব বুলি মই আশাবাদী। কাৰণ আমাৰ বাসুগাঁৱত বিশেষকৈ চাৰিটা কাম কৰিবলগীয়া বহুত দৰকাৰ আছে। ক'ব পাৰিম নেকি চাৰিটা কাম কি কি আছে? মানুহ যথেষ্ট আছে, আচলতে জ্যেষ্ঠ ব্যক্তিসকলো আছে, বাসুগাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলো আছে। দাদা, বাসুগাঁৱৰ জ্যেষ্ঠ ব্যক্তি এজন, আপুনি কি ক'ব এই মুহূৰ্তত বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, সমষ্টিৰ উন্নয়ন বিগত সময়ছোৱাত কেনেধৰণে উন্নয়ন হৈছে, এইবেলি কেনেধৰণে আপোনালোকে আগবাঢ়ি যাব বিচাৰিছে, কি ক'ব এই মুহূৰ্তত DY35-ৰ? নাই, এইটোতো ক'ব লাগিলে আমি যিটো আগন্তুক দিনগুলো আমি আহিলোঁ, কিন্তু যিজন MLA হৈ আছে, আমি বাসুগাঁৱৰ কাৰণে একো কাম কৰিছে বুলি মই ভবা নাই বা দেখা নাই। মানে কোনো কামেই কৰা নাই। আমাৰ লগত যে বাসুগাঁও আহি যে কিবা কিবি উন্নয়নৰ কাৰণে যে লগ লাগিব বা কৰিব, একো কাম কৰা নাই। গতিকে আগন্তুক যে নিৰ্বাচন আহি আছে, আমাৰ মই ভাবোঁ বাসুগাঁও আমি অভিভাৱকহীন হৈ আছোঁ। মানে আমাৰ অভিভাৱক নাইকিয়া হৈছে, ৰাজনৈতিকভাৱে অভিভাৱক নাইকিয়া হৈ আছে। তো আমি ভাবোঁ যে ভাল এটা কেণ্ডিডেট দিলে আমাৰ যাতে বাসুগাঁওখানি সাৰ্বিকভাৱে উন্নতি কৰিব পাৰে, এনে একজন প্ৰাৰ্থী লাগে। তো প্ৰাৰ্থীৰ নামকেইটা আমি নাজানো, এতিয়াও ডিক্লেয়াৰ হোৱা নাই যদিও নাজানো। তবে আমাৰ বাসুগাঁও হিচাপে আমি চাওঁ যে ভাল এটা কেণ্ডিডেট আমাৰ দৰকাৰ, আমাৰ একটা অভিভাৱক দৰকাৰ। এইখিনি 1971 চনত বাসুগাঁও চহৰটো নগৰৰ মৰ্যাদা পাইছে, তাৰপিছত কেনেধৰণৰ উন্নয়ন হৈছে আজি ডেটলৈকে? নাই, ইমানখিনি যিমানখিনি হ'ব লাগিছিল ইমানখিনি আজিলৈকে হোৱা নাই।
মানে 70 আমাৰ বাসুগাঁও নগৰ সমিতি হৈছে 1973 তাৰ পৰা আজিলৈকে যিমানখিনি হ'ব লাগিছিল বা অন্য মানে জিলাবিলাকে যেনেকুৱা অগ্ৰগতি লাভ কৰিছে মানে উন্নয়নৰ ফালৰ পৰা সেইফালে আমি পিছ পৰি আছোঁ, বাসুগাঁৱতে পিছ পৰি আছোঁ। আমাৰ বাসুগাঁওটো আৰু ডেভেলপ কৰিব লাগে। মানে এটাই কথা কৈছোঁ যে আমি গাৰ্জিয়ানলেছ হৈ আছোঁ, এইটোৱেই কথা। হয়, নিশ্চয়কৈ ক'ব লাগিব যে গাৰ্জেন লৈ আছে বাসুগাঁওবাসী ৰাইজে গাৰ্জেন লেছ হৈ আছে আৰু যুৱ ভোটাৰো আছে। দাদা কি ক'ব, কেনেকুৱা বিচাৰিছে? কেনেকুৱা মানে চাওক, আজি আমাৰ বাসুগাঁওটো চাবলৈ গ'লে বাসুগাঁৱত উন্নতি হৈছে বুলি আমি কিন্তু এতিয়ালৈকে দেখিব পৰা নাই। আৰু এটা কথা, আজি বাসুগাঁও চহৰখন বহুত পুৰণা এটা চহৰ, এইটো আপোনালোকে গম পাই চাগে, আমিও সৰুৰ পৰা চাই আছোঁ। কিন্তু আজি ইয়াৰ পৰা যিখিনি আমাৰ অফিচ কাছাৰী আছিল, সেই অফিচ কাছাৰীবিলাক আজি কি কৰি আছে ৰাজনৈতিক দল হিচাপে, যে বেলেগ ঠাইত লৈ গৈ আছে। কাৰণটো কি, এইবিলাক যদি আমাৰ ইয়াৰ পৰা উঠাই লৈ যায় বেলেগ জাগাত দিয়ে, তেনেহ'লে আমাৰ বাসুগাঁওটো কেনেকৈ উন্নতি হ'ব। আৰু আগন্তুক বিধানসভাত যিটো আমাৰ কেণ্ডিডেট আহিব, সেই কেণ্ডিডেটটোক মই এটাই অনুৰোধ কৰিম, সারা বিটিসি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা, সেই কেণ্ডিডেট যাতে আমাক যতভাৱে বাসুগাঁৱৰ যিখিনি কাম হোৱা নাই বা হ'বলগীয়া আছে সেই কামবিলাক যাতে কৰে। আৰু 2-3টামান কাম আছে, যেনেকুৱা আমাৰ বাসুগাঁৱৰ হস্পিটেলটো এতিয়ালৈকে আমি সা সুবিধা পোৱা নাই। কিয় পোৱা নাই? আজি এই হস্পিটেলখন ইমান সুন্দৰভাৱে বনাই থৈ গৈছে, বনাই থৈ যোৱাৰ পিছত কি হয়, আজি তাতে গৰু থাকে, ছাগলী থাকে। কিয়? ৰাজনৈতিক দলতে কি কৰিছে? তাৰমানে আমাক বাসুগাঁও কি খালি ভোটৰ কাৰণে আহে? এইটো আমি ভাল নাপাওঁ। সেইকাৰণে আমি যি কেণ্ডিডেটে আহে তাক আমি ৱেলকাম কৰিম, যাতে সি আমাৰ বাসুগাঁও উন্নতি কৰে বা আমাৰ লগত সহযোগিতা কৰি থাকে। এই ছাৰক যিখিনি সহযোগিতা কৰিব লাগে আমাৰ সারা বিটিসি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু লগতে বাসুগাঁও চহৰখনৰ পৰা আমি তাক সহায় সহযোগিতা কৰিম বুলি আশা। বিটিচি চুক্তিৰ পিছৰে পৰা BPF দলে 3বাৰকৈ বিধায়ক হ'ল। চন্দন ব্ৰহ্ম ডাঙৰীয়া, তেখেতৰ উন্নয়ন চালোঁ। তাৰপিছত UPPLৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া এবাৰ বিধায়ক হ'ল, যদিও তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱাৰ পূৰ্বে তেখেতে সংসদলৈ গুচি গ'ল। তাৰপিছত উপনিৰ্বাচনত নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই যদি বিধায়ক হৈছিল, তেখেতৰ আচলতে ৰাইজে তেখেতৰ মুখ দেখিবলৈ পোৱা নাই আৰু তেখেতৰ যিখিনি উন্নয়ন কৰিব লাগে সেইখিনি উন্নয়ন কৰিব পৰা নাই। মুঠতে যেকেইজন বিধায়ক হৈছে, এজন বিধায়কেও মানে যিখিনি উন্নয়ন কৰিব লাগে সমষ্টিখিনিৰ উন্নয়ন কৰিব পৰা নাই। সেয়েহে আমি বিচাৰোঁ যিজন বিধায়ক হ'ব আগন্তুক যিজন বিধায়ক হ'ব, সেই বিধায়কজনে পূৰ্বৰ বিধায়কৰ তুলনাত যাতে অলপ উন্নত কাম কৰে। আৰু বিশেষকৈ যি চিডলি সমষ্টিৰ সমস্যা, সেয়া হৈছে আইনৰ গৰাখহনীয়াৰ সমস্যা। আৰু আইনৰ উত্তৰ ফালে থকা যিসমূহ গাঁও আছে, সেই গাঁওসমূহৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ আছে যে এখন দলঙৰ, বিশেষকৈ নাঙল ভাঙাত। আৰু সেই বিধায়কগৰাকীক মই ব্যক্তি হিচাপে সেই কথাটো উত্থাপন কৰিলোঁ। আৰু অনাগত দিনত যিজন উপ নিৰ্বাচনত BPF দলৰ কেণ্ডিডেট আছিল চুদ্ধ কুমাৰ বসুমতাৰী, তেখেতৰ ৰাইজৰ লগত এটা ভাল সুসম্পৰ্ক আছে বুলি ৰাইজে ইতিমধ্যে উপস্থাপন কৰিছে আৰু ময়ো এই ক্ষেত্ৰত সমৰ্থন কৰিছোঁ। তো এইখিনিয়ে।